সো হেল্ল' এভৰিৱান আজিৰ ভিডিঅ'ত আমি আপোনালোকক জনাব গৈ আছোঁ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ফৰ্ম ফিল আপ কেনেকৈ কৰিব সো ষ্টেপ বাই ষ্টেপ দেখাব গৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব সো যদি আপুনি এটা নিউ কেণ্ডিডেট হয় দেন ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব সো প্ৰথম অপশ্যনটো দিয়া আছে প্ৰগ্ৰাম এপ্লাইং ফৰ সো আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট চুজ কৰিব নেক্সট আছে এপ্লিকেণ্ট টাইপ সো ইয়াত আপোনালোকে ডমেষ্টিক চুজ কৰিব নেক্সট অপশ্যনটো আছে চিলেক্ট ইয়ৰ ষ্টেট সো নিজৰ ষ্টেটটো চিলেক্ট কৰি ল'ব এণ্ড তাৰপিছত আছে এপ্লিকেণ্টছ নেম সো প্ৰথমতে ফাৰ্ষ্ট নেম দিয়া আছে মিডিল নেম আছে লাষ্ট নেম আছে সো নিজৰ নাম যেনেকৈ বাৰ্থ চাৰ্টিফিকেট আছে সেম নামটো আপোনালোকে বহাই দিব নেক্সট অপশ্যন আছে পেৰেণ্টছ ডিটেইল সো প্ৰথমতে আছে মাদাৰ্ছ নেম সেম ফাৰ্ষ্ট নেম বহাব মিডিল নেম বহাব লাষ্ট নেম বহাব তাৰপিছত আহিব ফাদাৰ্ছ নেম সো ফাদাৰ্ছ নেমতো সেম থাকিব প্ৰথমতে ফাৰ্ষ্ট নেম মিডিল নেম দেন লাষ্ট নেম সো ইমানখিনি কৰাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলত আহিব ইয়াৰ পিছৰ অপশ্যনটো দিয়া আছে গাৰ্জেন্স ডিটেইল সো প্ৰথমতে গাৰ্জেন্স নেমৰ ফাৰ্ষ্ট নেম দিব মিডিল নেম আৰু লাষ্ট নেম সো নিজৰ গাৰ্জেন নেমটো ভালদৰে বহোৱাৰ পিছত নেক্সট অপশ্যনটো আছে আপোনালোকৰ জেন্ডাৰ সো মেল ফিমেল এণ্ড ট্ৰান্সজেন্ডাৰ দিয়া আছে সো জেন্ডাৰটো চিলেক্ট কৰাৰ পিছত অপশ্যনটো আহিব ডেট অফ বাৰ্থ সো নিজৰ ডেট অফ বাৰ্থটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব ইয়াৰ পিছৰ অপশ্যনটো আছে মোবাইল নাম্বাৰ সো ইয়াতে দিয়া আছে দিছ শুড বি ইয়ৰ অ'ন মোবাইল নাম্বাৰ হুইচ উইল বি ৰেকৰ্ডেড ফৰ ফিউচাৰ অফিচিয়েল কৰেছপণ্ডেঞ্চ সো নিজৰ পাৰ্চনেল মোবাইল নাম্বাৰটো দিব কাৰণ ইন ফিউচাৰ যদি আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কিবা ইনফৰমেশ্যন প্ৰভাইড কৰিব বিচাৰে দেন এইটো মোবাইলৰ থ্ৰু দি প্ৰভাইড কৰিব সো এনেকুৱা এটা মোবাইল নাম্বাৰ চুজ কৰিব যোনটো প্ৰেজেণ্ট আপোনালোকৰ ইউজ হৈ আছে সো নেক্সট অপশ্যনটো আছে ইমেইল আই ডি সো নিজৰ ইমেইল আই ডিটো ইয়াতে বহাই দিব আৰু লাষ্টত আছে পাছৱৰ্ড সো এটা ভালদৰে নিজৰ পাছৱৰ্ডটো চুজ কৰি ল'ব এনেকুৱা এটা পাছৱৰ্ড চুজ কৰিব যাতে 8 কেৰেক্টাৰ থাকে দেন ইমানখিনি কৰাৰ পিছত তলত যোনটো অপশ্যন আছে আই এম নট এ ৰবট ইয়াত ক্লিক কৰাৰ পিছত ৰেজিষ্টাৰ নাওত ক্লিক কৰিব দেন ফাইনেলি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট হ'ব ৰেজিষ্ট্ৰেশ্যনটো ছাকচেছ হোৱাৰ লগে লগে আপোনালোকৰ ইমেইলত এটা মেইল পঠাব আৰু তাতে এটা লিংক থাকিব সেই লিংকত ক্লিক কৰি পেলাই ৰেজিষ্ট্ৰেশ্যনটো ছাকচেছফুল কৰিব লাগিব দেন লগইন অপশ্যনত ক্লিক কৰিব কৰাৰ পিছত নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড দি পেলাই লগইন কৰিব লগইন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব সো ইয়াত প্ৰথম অপশ্যনটো দিয়া আছে কেটেগৰী সো নিজৰ কেটেগৰীটো চিলেক্ট কৰি ল'ব যদি কিছুমান ষ্টুডেণ্টে OBC কেটেগৰীৰ পৰা বিলং কৰে দেন OBC NCLটো চিলেক্ট কৰি ল'ব আৰু যদি কিছুমান ষ্টুডেণ্টে EWS কেটেগৰীৰ পৰা থাকে দেন EWS কেটেগৰীটো চিলেক্ট কৰি ল'ব সো এইখিনি কৰাৰ পিছত তলত কিছুমান কোটা দিয়া আছে যদি কিছুমান ষ্টুডেণ্টৰ কোটা এপ্লিকেবল থাকে দেন ইয়াৰ পৰা কোটাকেইটা চিলেক্ট কৰি ল'ব প্ৰথমতে দিয়া আছে AU এমপ্লয় নেক্সট এগ্ৰিকালচাৰেল এক্সটেনশ্যন এছিষ্টেণ্ট সো এনেকুৱা ধৰণৰ বহুতকেইটা কোটা দিয়া আছে সো আপোনালোকে চাই ল'ব কাৰ কোনটো কোটা এপ্লিকেবল থাকে যদি কিছুমান ষ্টুডেণ্টৰ কোটা নাথাকে দেন ইয়াৰ পৰা চুজ নকৰিলে হ'ল দেন তলত থকা সেভ এণ্ড প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা অপশ্যন দেখা পাব সো ইয়াত প্ৰথমতে দিয়া আছে আপলোড ফটো সো আপোনালোকৰ ফটোটো আপলোড কৰিব লাগিব মেক্সিমাম 100 KB ভিতৰত হ'ব লাগিব ফটোটো নেক্সট দিয়া আছে সিগনেচাৰটো মেক্সিমাম 100 KB ভিতৰত হ'ব লাগিব সো ফটো আৰু সিগনেচাৰটো আপলোড কৰাৰ পিছত তলত এটা অপশ্যন পাব প্ৰচিড ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব ইয়াত আপোনালোকৰ এপ্লিকেণ্ট নেম ডেট অফ বাৰ্থ এজ ইমেইল আইডি সব দিয়া আছে জাষ্ট এবাৰ চেক কৰিব লাগে কাৰেক্ট আছে নে নাই দেন স্ক্ৰল ডাউন কৰি পেলাই তলত আহিব আহাৰ পিছত প্ৰথম অপশ্যনটো পাব ব্লাড গ্ৰুপ সো নিজৰ ব্লাড গ্ৰুপটো চিলেক্ট কৰি ল'ব ইয়াৰ পাছত আহিব ৰিলিজন সো নিজৰ ৰিলিজনটো চিলেক্ট কৰি ল'ব ইয়াৰ পাছত আছে মেৰিটেল ষ্টেটাছ সো এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে পাব পাৰ্মানেণ্ট এড্ৰেছ এণ্ড কমিউনিকেশ্যন এড্ৰেছ সো পাৰ্মানেণ্ট এড্ৰেছত প্ৰথমতে দিয়া আছে এড্ৰেছ 1 এড্ৰেছ 2 তাৰপিছত চিটি টাউন ভিলেজ সো এইখিনি চিলেক্ট কৰাৰ পিছত যদি আপোনালোকে ভাবে যে কমিউনিকেশ্যন এড্ৰেছটো সেম থাকিব দেন সেম এজ পাৰ্মানেণ্ট এড্ৰেছত ক্লিক কৰিলে হ'ল সো ইয়াৰ পাছৰ পেজটোত থাকিব একাডেমিক ইনফৰমেশ্যন সো প্ৰথমতে ক্লাছ 10ৰ ইনফৰমেশ্যনটো দিব লাগিব তাৰপিছত ক্লাছ 12ৰ ইনফৰমেশ্যনটো দিব লাগিব সো আমি প্ৰথমতে ক্লাছ 10ৰ ইনফৰমেশ্যনটো দি ল'ম সো প্ৰথমতে আছে বৰ্ড নেম তাৰপিছত ইনষ্টিটিউশ্যন নেম ইয়াৰ অফ পাছিং এণ্ড পাৰ্চেণ্টেজ সো এইখিনি চিলেক্ট কৰাৰ পিছত তলত আছে আপলোড ক্লাছ 10 মাৰ্কশ্বিট সো আপোনালোকৰ ক্লাছ 10ৰ মাৰ্কশ্বিটটো PDF ফৰ্মেটত ইয়াতে আপলোড কৰিব লাগিব সো নেক্সট আপোনালোকে দিব লাগিব ক্লাছ 12ৰ ৰেকৰ্ড সো প্ৰথমতে ইয়াতে লিখা আছে ইজ ইয়ৰ ক্লাছ 12 ৰিজাল্ট এনাউন্স যদি আপোনালোকৰ ক্লাছ 12ৰ ৰিজাল্ট এনাউন্স কৰা নাই দেন নো দিব আৰু যদি কৰিছে দেন এছ দিব কাৰণ যিসকল ষ্টুডেণ্ট 23-24ত HS দিছিলে তেওঁলোকৰ ৰিজাল্ট এতিয়ালৈকে এনাউন্স কৰা নাই সো আপোনালোকে সেইটো হিচাপত ইয়াতে য়েছ নো টিক কৰিব ইয়াৰ পাছত আছে বৰ্ড নেম সো CBSE অৰ সেৱা চিলেক্ট কৰিব ইনষ্টিটিউশ্যন নেমটো চিলেক্ট কৰিব ইয়াৰ অফ পাছিং এণ্ড পাৰ্চেণ্টেজ সো এইখিনি দিয়াৰ পিছত ক্লাছ 12ৰ মাৰ্কশ্বিটটো PDF ফৰ্মেটত ইয়াত আপলোড কৰিব লাগিব
দেন আপলোড ক্লাছ 12 পাছ চাৰ্টিফিকেট চ' CBSE ষ্টুডেণ্টৰ কাৰণে মাৰ্কশ্বিটটো আপলোড কৰিলে হ'ব আৰু চেবাৰ কাৰণে পাছিং চাৰ্টিফিকেটটো আপলোড কৰাৰ পিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব দেন এইটো পেজত আপোনালোকে ক্লাছ 12 মাৰ্কশ্বিটৰ ডিটেইলছটো দিব লাগিব চ' প্ৰথমতে সুধিছে হোৱাট ৱাজ ইয়ৰ প্ৰাইমেৰী কম্বিনেশ্যন ইন ক্লাছ 12 চ' ক্লাছ 12ৰ প্ৰাইমেৰী কম্বিনেশ্যনটো কি এইটো চিলেক্ট কৰি ল'ব কৰাৰ পিছত প্ৰথম অপশ্যনটো দি আছে ফিজিক্স চ' ফিজিক্সৰ থিয়ৰীৰ মেক্সিমাম মাৰ্কছ কিমান আছিলে আৰু মাৰ্কছ অবটেইন মানে আপুনি ক্লাছ 12ত কিমান পাইছিলে থিয়ৰীত প্ৰেক্টিকেলৰ মেক্সিমাম মাৰ্কছ কিমান আছিলে আৰু আপুনি পোৱা মাৰ্কছটো ইয়াতে বহাই দিয়াৰ লগে লগে পাৰ্চেণ্টেজটো নিজে নিজে ওলাই যাব নেক্সট আছে কেমিষ্ট্ৰি চ' কেমিষ্ট্ৰিৰো ছেম থাকিব থিয়ৰী প্ৰেক্টিকেল কিমান মেক্সিমাম আছিলে আৰু কিমান পাইছে সেইটো চিলেক্ট কৰাৰ লগে লগে পাৰ্চেণ্টেজটো নিজে নিজে বহি যাব ইয়াৰ পাছত আছে বায়'লজি চ' বায়'লজিটো ছেম থাকিব থিয়ৰী মেক্সিমাম মাৰ্কছ আৰু থিয়ৰী অবটেইন মাৰ্কছ প্ৰেক্টিকেল মেক্সিমাম মাৰ্কছ আৰু প্ৰেক্টিকেল মাৰ্কছ অবটেইন চ' সম্পূৰ্ণ দিয়াৰ পিছত লাষ্টত আছে ইংলিছ চ' ইংলিছতো ছেম থাকিব থিয়ৰী আৰু প্ৰেক্টিকেলত কিমান পাইছে সম্পূৰ্ণ মাৰ্কছকেইটা বহোৱাৰ পিছত তলত এটা অপশ্যন পাব ছেভ এণ্ড প্ৰচিড চ' ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিব দেন নেক্সট পেজত আছে মিছলিনিয়াছ ইনফৰমেশ্যন চ' আপোনালোকে কিছুমান ইনফৰমেশ্যন দিব লাগে চ' প্ৰথমটো আছে উড ইউ লাইক টু এভেইল হোষ্টেল ফেচিলিটি যদি আপুনি হোষ্টেল ল'ব বিচাৰে দেন এছ ক্লিক কৰিব আৰু যদি ল'ব নিবিচাৰে দেন ন' ক্লিক কৰি দিলে হ'ল নেক্সট ইনফৰমেশ্যনটো হ'ল প্লিজ প্ৰভাইড আছ ইয়ৰ ABC মানে হ'ল একাডেমিক বেংক অফ ক্ৰেডিট চ' এইটো কম্পালচৰি নহয় সেইটো নিদিলেও হ'ব নেক্সট কুৱেশ্যনটো আছে এজ ইউ হেভ এ গেপ পিৰিয়ড প্লিজ স্পেচিফাই দ্য ৰিজন চ' কিহৰ কাৰণে গেপ হৈছে চ' তাৰ ৰিজনটো দিব লাগে ৰিজনটো দি দিবা নেক্সট কুৱেশ্যনটো আছে হেভ ইউ এভাৰ টেকেন এডমিশ্যন ইন আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰ্লিয়াৰ এণ্ড ডিছকণ্টিনিউড দ্য ডিগ্ৰী প্ৰগ্ৰেম যদি আগতে এডমিশ্যনটো লোৱা হৈছিলে দেন এছ ক্লিক কৰি দিলেই হ'ল আৰু যদি লোৱা নাই দেন ন' ক্লিক কৰিবা লাষ্ট কুৱেশ্যনটো আছে ৱাজ এনি ক্ৰিমিনেল প্ৰচিডিং ইনষ্টিটিউটেড এগেইনষ্ট ইউ যদি কিবা ক্ৰিমিনেল কেছ থাকে দেন এছ দিবা আৰু নাথাকিলে ন' দিবা দিয়াৰ পিছত তলত আছে ছেভ এণ্ড প্ৰচিড চ' ইয়াত ক্লিক কৰি দিলেই হ'ল চ' এইটো পেজত কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগিব যিবিলাক ষ্টাৰ মাৰ্ক মাৰা আছে সেইকেইটা আপলোড কৰা কম্পালচৰি চ' প্ৰথমটো আছে এজ প্ৰুফ চাৰ্টিফিকেট চ' এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট অথবা ক্লাছ 10ৰ এডমিট কাৰ্ডটো আপলোড কৰিব পাৰিবা চ' এইটো আপলোড কৰাৰ পিছত তলত আছে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট চ' এইটো আপলোড নকৰিলেও চলিব এতিয়া নেক্সট আছে মেডিকেল ফিটনেছ চাৰ্টিফিকেট চ' এইটো আপলোড নকৰিলেও চলিব কাউন্সিলিঙৰ সময়ত লৈ গ'লেই হ'ল লাষ্টত আছে ইকনমিকেল উইকাৰ ছেকশ্যন চাৰ্টিফিকেট চ' এইটো কম্পালচৰি হয় ষ্টাৰ মাৰ্ক মাৰা আছে চ' এইটো আপলোড কৰিব লাগিব এণ্ড গেপ চাৰ্টিফিকেটটো কাউন্সিলিঙৰ টাইমত লৈ গ'লেই হ'ল চ' ইমানখিনি আপলোড কৰাৰ পিছত তলত আছে ছেভ এণ্ড প্ৰচিড চ' ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিবা কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাবা চ' এইটো পেজত তোমালোকে আকৌ ফৰ্মটো চেক কৰিব লাগে কিবা মিষ্টেক আছেনে নাই যদি মিষ্টেক নাথাকে দেন স্ক্ৰল ডাউন কৰি পেলাই তলত আহি পেলাই ছাবমিট অপশ্যন পাবা সেই ছাবমিট অপশ্যনত ক্লিক কৰি দিলে তোমালোকৰ ফৰ্মটো ছাবমিট হৈ যাব ফাইনেলি দেন লাষ্ট পেজত থাকিব তোমালোকৰ ডিফাৰেণ্ট পে'মেণ্টছ মেথড চ' তোমালোকে 1200 ৰুপিজ পে'মেণ্ট কৰাৰ পিছত ফাইনেলি তোমালোকৰ ফৰ্ম ফিল আপটো কমপ্লিট হ'ব ইয়াৰ উপৰি কিবা ডাউট থাকিলে আমাৰ লগত কণ্টেক্ট কৰিলে আমি তোমালোকক নিশ্চয় সহায় কৰিবলৈ ট্ৰাই কৰিম চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ এগ্ৰিকালচাৰৰ কিবা আপডেট আহিলে আমাৰ চেনেলৰ পৰা হোল্ড কাগজ দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব